নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম ইণ্ডিয়ান নেভিৰ পৰা বহুকেইটা পদ মুকলি হৈছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰে পোষ্ট হৈছে মিউজিচিয়ান হয়। আনমেৰিড মেল এণ্ড ফিমেল সকলো কেণ্ডিডেটে ইয়াত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰ যদি শিক্ষাগত অৰ্হতা যদি চাবলৈ যায় আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব। যদি আপোনালোকৰ মেট্ৰিক পাছ হয় তেতিয়াহলে ইয়াত আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰ বয়সৰ সীমা দিয়া আছে 1 নৱেম্বৰ 2003 চনৰ পৰা 30 এপ্ৰিল 2007 চনৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, যদি আপোনালোকে নতুনকৈ মোৰ চেনেলটোলৈ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় ইণ্ডিয়ান নেভিৰ মিউজিচিয়ানত প্ৰথম বৰ্ষত আপোনালোকৰ দৰমহা হ'ব 30,000 টকা। লগতে বন্ধুসকল, দ্বিতীয় বৰ্ষত আপোনালোকৰ 33,000 টকা পৰ্যন্তলৈকে দৰমহা হ'ব। তৃতীয় বৰ্ষত আপোনালোকৰ 34,500 টকা পৰ্যন্তলৈকে হ'ব। চতুৰ্থ বৰ্ষত আপোনালোকৰ 40,000 টকা পৰ্যন্তলৈকে আপোনালোকৰ প্ৰতি মাহৰ দৰমহা হ'ব। বন্ধুসকল, আপোনালোকৰ প্ৰথম ইয়াত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব। ইয়াত আপোনালোকৰ মেল কেণ্ডিডেটৰ কাৰণে 1600 মিটাৰ ৰানিং আছে। ইয়াত আপোনালোকৰ 6 মিনিট 30 ছেকেণ্ডত 1600 মিটাৰ কমপ্লিট কৰিব লাগিব। লগতে বন্ধুসকল, উতক বতক আপোনালোকৰ 20 বাৰ কমপ্লিট কৰিব লাগিব। পুশ আপ আপোনালোকৰ 15 বাৰ, লগতে বেণ্ট নি সিট আপ আপোনালোকে 15 বাৰ কমপ্লিট কৰিব লাগিব। লগতে বন্ধুসকল, ফিমেল কেণ্ডিডেটৰ কাৰণে 1600 মিটাৰ ৰানিং আছে। ইয়াত আপোনালোকৰ 8 মিনিটত কমপ্লিট কৰিব লাগিব। উতক বতক আপোনালোকে 15 বাৰ কমপ্লিট কৰিব লাগিব। পুশ আপ আপোনালোকে 10 বাৰ কমপ্লিট কৰিব লাগিব। বেণ্ট নি সিট আপ আপোনালোকে 10 বাৰ কমপ্লিট কৰিব লাগিব। সো বন্ধুসকল, যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে লাষ্ট ডেট হৈছে 11 জুলাই 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। ইয়াৰ অনলাইন ষ্টাৰ্টিং ডেট হৈছে 1 জুলাই 2024 তাৰিখৰ পৰা আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব। সো বন্ধুসকল, আপোনালোকে তাৰ কাৰণে ভিজিট কৰিব লাগিব joinindiannavy.gov.in ত আপোনালোকে সাৰ্চ কৰি আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, মোৰ ভিডিঅ' ডেসক্ৰিপচনতো লিংক দিয়া আছে, তাত গৈ আপোনালোকে ডাইৰেক্ট অনলাইন ষ্টাৰ্ট কৰিব পাৰিব। সো বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশ্যন দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।